হেল্ল' গাইজ, আজি এই ভিডিঅ'টোত মই আপোনালোকক ADRE গ্ৰেড 4ৰ এখন নটিচ আহিছে তাৰ বিষয়ে জনাম আৰু আপোনালোকে ADRE গ্ৰেড 4ৰ ৰিজাল্টটো কেনেকৈ চেক কৰিব সেইটোৰ বিষয়ে আজি ভিডিঅ'টোত দেখাম। কোনটো ৱেবছাইটত যাব লাগিব বা কেনেদৰে আপোনালোকৰ ৰোল নম্বৰ বা এপ্লিকেশ্যন ID পাছৱৰ্ড দি পেলাই আপোনালোকে লগইন কৰি ৰিজাল্টটো চাব পাৰিব। আৰু যদি আপোনালোকে পাছৱৰ্ড পাহৰিছে বা এপ্লিকেশ্যন ID পাহৰিছে তেনেহ'লে কেনেকৈ আপোনালোকে সেইটো ৰিকভাৰ কৰিব সকলোবোৰ বিষয়ে আজি ভিডিঅ'টোত জনাম। আৰু তাৰ লগতে যিহেতু 10 অক্টোবৰ তাৰিখৰ পৰা আপোনালোকৰ বিভিন্ন ধৰণৰ ৰিজাল্টবোৰ দি আছে, ADRE গ্ৰেড 3 হওক, আপোনালোকৰ আসাম পুলিচৰ SI কনষ্টেবল হওক, সকলো ৰিজাল্ট ডিক্লেয়াৰ কৰিলে আৰু যোৱাকালি আপোনালোকৰ হেল্থ ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ ৰিজাল্টবোৰ ডিক্লেয়াৰ কৰিছে। গতিকে যদি আপোনালোকে হেল্থ ডিপাৰ্টমেণ্টৰ ৰিজাল্টটো এতিয়ালৈকে চাব পৰা নাই তেনেহ'লে আপোনালোকৰ ডেছক্ৰিপশ্যনত এটা লিংক দি দিম, তাৰ পৰা আপোনালোকে PDF ডাউনলোড কৰি হেল্থ ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ ৰিজাল্টবোৰ চাব পাৰিব। গতিকে এতিয়া আহক আমি চাওঁ যে আপোনালোকৰ গ্ৰেড 4ৰ কেনেকৈ আপোনালোকে ৰিজাল্টটো চাব বা এখন যোনখন নটিচ আহিছে গ্ৰেড 4ৰ কাৰণে সেই নটিচতনো কি আছে সকলোবোৰ বিষয়ে আজি ভিডিঅ'ত ডিছকাছ কৰিম। যদি এই ভিডিঅ'টো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব পাৰে এইখন আহিছে নটিচটো, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট, এইটো আপোনালোকৰ গ্ৰেড 4 পোষ্টৰ হয়। এই নটিচত দিছে যে ইন কণ্টিনিউৱেশ্যন টু দিছ কমিশ্যন এডভাৰটাইজমেণ্ট ডিটেইলছটো দিয়া আছে। তো ইয়াত দিয়া আছে যে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট ডেট দ্য ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড অন 15 October 2025. The candidate can view their result by logging into অফিচিয়েল ৱেবছাইট আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, অৰ্থাৎ ASSCB, যোনটো আপোনালোকে দেখা পাইছে যে www.sebaonline.org এই ৱেবছাইটত গ'লে আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব। আৰু এইটো কেতিয়াৰ পৰা এভেইলেবল হ'ব আপোনালোকে চাব পাৰিছে যে ইয়াত দিয়া আছে 10:30 AM পৰা আপোনালোকৰ ৰিজাল্টবোৰ উপলব্ধ হ'ব। আপোনালোকে 10:30 AM পৰা ৰিজাল্টবোৰ চাব পাৰিব। আপোনালোকে কেনেকৈ ৱেবছাইটটোত গৈ পেলাই নিজৰ ৰিজাল্ট চেক কৰিব চাওঁ আহক। আপোনালোকে আপোনালোকৰ ৰিজাল্টবোৰ চেক কৰিবৰ কাৰণে প্ৰথমতে গুগল ক্ৰম বা যিকোনো ব্ৰাউজাৰত আহি পেলাই সেৱা অনলাইন বুলি চাৰ্চ কৰিব। দেখা পাইছে সেৱা অনলাইন এনেকৈ চাৰ্চ কৰিব। তাৰপাছত আপোনালোকৰ যোনটো ফাৰ্ষ্ট লিংকটো আহিব site.sebaonline.org, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকে অলপ স্ক্ৰল কৰিব লাগিব। স্ক্ৰল কৰিলে দেখা পাব প্ৰথমতে আপোনালোকৰ গ্ৰেড 3 পোষ্টৰ কাৰণে এইটো লিংক, যোনটো ছেকেণ্ড লিংকটো আছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট, এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এতিয়া যিহেতু ৰিজাল্টটো অহাকালি ডিক্লেয়াৰ কৰিব সেইকাৰণে ইয়াত একো ধৰণৰ দেখা পোৱা নাই। ইয়াত আপোনালোকৰ ইম্পৰ্টেণ্ট লিংক যোনটো ছেকশ্যন আছে ইয়াৰ তলতে ৰিজাল্ট বুলি আহি যাব আৰু ৰিজাল্টটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নিজৰ যোনটো এপ্লিকেশ্যন ID আছে এপ্লিকেশ্যন ID মাৰিব লাগিব, তাৰপিছত পাছৱৰ্ড মাৰিব লাগিব, তাৰপিছত আপোনালোকে নিজৰ ৰিজাল্টবোৰ চেক কৰিব পাৰিব। গতিকে যদিহে আপোনালোকে নিজৰ এপ্লিকেশ্যন ID বা পাছৱৰ্ড পাহৰিছে তেনেহ'লে আপোনালোকে নিজৰ যোনটো মোবাইল দি ৰেজিষ্টাৰ কৰিছিলে অৰ্থাৎ এপ্লাই কৰাৰ সময়ত যোনটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰ দি আপোনালোকে পাছৱৰ্ডটো ৰিকভাৰ কৰিব পাৰিব। তাত এটা OTP যাব, সেই OTPটো মাৰিলে আপোনালোকৰ নিজৰ পাছৱৰ্ডটো ৰিছেট কৰিব পাৰিব। পাছৱৰ্ডটো ৰিছেট কৰি আপোনালোকে আকৌ লগইন অপশ্যনটো ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকে যোনটো নতুনকৈ ছেট কৰিব পাছৱৰ্ডটো এইটো ক্লিক কৰিলে আপোনালোকে নিজৰ ৰিজাল্টবোৰ চেক কৰিব পাৰিব। গতিকে এইটোৱে আছিল শ্বৰ্ট আপডেট আপোনালোকে কেনেকৈ নিজৰ গ্ৰেড 4 ৰিজাল্টবোৰ চেক কৰিব আৰু কেনেদৰে আপোনালোকে নিজৰ পাছৱৰ্ড ৰিকভাৰ কৰিব যদিহে আপোনালোকে পাহৰিছে। আৰু আপোনালোকে যদি মই বৰ্তমান দেখাই দিয়া নটিচখন ডাউনলোড কৰিব বিচাৰে তেনেহ'লে এই ছেইম ৱেবছাইট আহি পেলাই আপোনালোকৰ যোনটো দেখা পাইছে যে চাৰ্কুলাৰ বুলি যোনটো আছে সেইটোতে দেখা পাব নটিচ ৰিগাৰ্ডিং ৰিজাল্ট ডিক্লেয়াৰেশ্যন, এইটো ক্লিক কৰিলে আপোনালোকে মই অলপ আগত দেখাই দিয়া নটিচটো ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰি নিজে চাব পাৰিব। গতিকে এইটো লিংক আছিলে যোনটো ক্লিক হিয়াৰটো ডাউনলোড লিখা আছে, তাত ক্লিক কৰিলে আপোনালোকৰ মই দেখাই দিয়া নটিচটো ডাউনলোড কৰিব পাৰিব। তাতে সকলোবোৰ ইনফৰমেশ্যন আছে, কিমান টাইমত ৰিজাল্ট ডিক্লেয়াৰ কৰিব, কোনটো ৱেবছাইটত ডিক্লেয়াৰ কৰিব আৰু আপোনালোকে নিজে পঢ়ি ভালদৰে বুজি পেলাই সেইটো কৰিব পাৰিব। আৰু যোনখিনি ইনফৰমেশ্যন তাত দিয়া আছে বৰ্তমান মই ভিডিঅ'টোত ক'লোৱেই, গতিকে এক্সট্ৰাকৈ আৰু চোৱাৰ প্ৰয়োজন নাই। গতিকে এইখিনি ইনফৰমেশ্যনেই আছিলে এইটো ভিডিঅ'ত। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ আপডেট পাব বিচাৰে। থেংক ইউ।